নমস্কাৰ গহি পাঠলৈ সকলোকে স্বাগতম আমি আজি CVT সিৰিজৰ ম্যাথমেটিক্স আৰু এপ্লাইড ম্যাথমেটিক্সৰ প্ৰথমটো টপিক ডিসকাস কৰিব লাইছো হেতু হৈছে ৰিলেশন এণ্ড ফাংশন এতিয়া ৰিলেশন এণ্ড ফাংশন অৱশ্যে আমি ৰিলেশন আৰু ফাংশন দুইটাৰ বিষয়ে ক্লাস 11 ত শিকি আহিছো কিন্তু তাৰ পিছতো ৰিলেশন ফাংশনৰ ওপৰত আমাৰ ক্লাস 12 ত যথেষ্টখিনি বস্তু ডিসকাস কৰি থোৱা আছে গতিকে আজি থুৰতে ৰিলেশন কি হয় ফাংশন কি হয় আৰু তাৰ ওপৰত যিমানখিনি কোৱেশ্চন বেসিক লেভেলত বনিব পাৰে সেইখিনি আমি পঢ়িম এতিয়া CVT আসলতে কথাটো এনেকুৱা নহয় যে আমি প্ৰিভিয়াস ইয়াৰ কৰিলেই হৈ যাব কিন্তু যেহেতু আমি CVT কমন এন্ট্ৰেন্সৰ থ্ৰু দি আমি এতিয়া কিছুমান ইউনিভাৰ্সিটি সিট পাম হেহে আমি কনসেপচুৱেলি বস্তুবিলাক বুজিবলৈ দৰকাৰ বাকি যেতিয়া কনসেপ্টখিনি আমি লৈ লম নহয় তাৰ পিছত বাকি বস্তুখিনি আমাৰ কাৰণে বহুত বেছি ইজি হৈ যাব ঠিক আছে গতিকে প্ৰথমতে আমি আৰম্ভ কৰো বেছি দেৰি নকৰি ৰিলেশনস কি হয় হ'ব সো ৰিলেশন আসলতে এটা সেটৰ পৰা ইটো সেটলৈকে কিছুমান সম্পৰ্ক আমি স্থাপন কৰিব লাগে এতিয়া ইহত দুইটা সেট এমটি হ'ব নহব হিবিলাকৰ ওপৰত একো কথা নাই কিন্তু আমি এজুম কৰো যে কোনো এটা সেট এমটি নহয় এটা এমটি হলে কি হ'ব এমটি যদি হয় তেনেহলে ইটোৰ লগত হিটোৰ কোনো সম্পৰ্ক আমাৰ ডিফাইন কৰিব নোৱাৰি এতিয়া প্ৰথমতে আমি বুজি লওঁ যে এটা সেট আৰু ইটো সেটৰ মাজৰ ক্ৰছ প্ৰডাক্ট আমাৰ কেনেকৈ ডিফাইন কৰে সো এটো হৈছে আমাৰ কালেকশন অফ অল দোজ অৰ্ডাৰ পেয়াৰ a, b such that a comes from capital A and b comes from capital B এটো হৈছে আমাৰ ডেফিনিশন এইবিলাক পেয়াৰক আমাৰ কি বুলি কয় অৰ্ডাৰ পেয়াৰ বুলি কয় অৰ্ডাৰ পেয়াৰ হ'ব অৰ্ডাৰ পেয়াৰ মানে কি হয় ই এটা এনেকুৱা পেয়াৰ যে এটা অৰ্ডাৰ মানিছিলে অৰ্থাৎ প্ৰথমতে যেটো সেট আছে তাৰ এলিমেন্টস বিলাক প্ৰথমত আৰু সেকেন্ডত থকা সেটটোৰ এলিমেন্টস বিলাক সেকেন্ডত থাকিব সো আ পেয়াৰ মেইনটেইনিং এন অৰ্ডাৰ এতিয়া এৰ পৰা বি লৈকে আৰু এটা ৰিলেশন বুলি কেতিয়া ক'ব এৰ পৰা বি লৈকে আৰু ৰিলেশন বুলি যেতিয়া ক'ব যেতিয়া r2 তোমাৰ কি হ'ব a cross b ৰ এটা সাবসেট হ'ব অৰ্থাৎ যদি আমি एग्जांपल লৈ পেলাই বুজো তেনেহলে সাপোজ a = 1 2 3 আৰু সাপোজ b সেটটো আমি ললো a, b তেনেহলে a cross b আমাৰ কি হ'ব a cross b আমাৰ obviously কি হ'ব ordered pairs of a and b so a elements বিলাক আমাক আগত লাগিব আৰু b elements বিলাক আমাক পাছত লাগিব so 1 a এৰ লগত তাপা 1 b আহিব ঠিক আছে তাৰ পিছত 2a তাৰ পিছত 2b তাৰ পিছত 3a আৰু 3b হ'ব এতিয়া কথা হৈছে কি আমি ধৰা a ৰ পৰা b লৈকে এটা ৰিলেশন বনাবলৈ বিচাৰিছো সো আমি যদি ইয়াৰ যিকোনো এটা সাবসেট লওঁ কি লওঁ ধৰা 1a a লগত কৰিলে 2a a লগত কৰিলে আৰু 3a b লগত কৰি ৰিলেশনটো বন্ধ কৰি থলে সো আমি ইয়াক কি বুলি কম r is a relation from a to b হ'ব এতিয়া কথা হৈছে কি এইটো ৰিলেশনৰ হিচাপত 1a a লগত ৰিলেশন ফৰ্ম কৰিছে 2a a লগত ৰিলেশন ফৰ্ম কৰিছে আৰু 3a b লগত ৰিলেশন ফৰ্ম কৰিছে আৰু কোনেও কাৰ লগত নাই কৰা সো আমাৰ দুটামান নোটেশন আছে ইয়াৰ কাৰণে নোটেশন বিলাক কেনেকুৱা a is related to b under r ইয়াৰ মিনিংটো আমাৰ কি হয় r ৰ হিচাপত a b লগত ৰিলেশন ফৰ্ম কৰিছে তাক আমি লিখিম কেনেকৈ সোৱা আমি লিখিম a is related to b or তুমি ক'ব পাৰা a, b belongs to r ইহত দুইটাৰ মিনিং কি হয় এইটো হয় ঠিক আছে মানে a যদি b লগত ৰিলেশন ফৰ্ম কৰে তেনেহলে আমি এইটো নোটেশন নাইবা এইটো নোটেশন ইউজ কৰো সাধাৰণতে এইটো ইউজ কৰা যায় কিন্তু কিছুমান জায়গাত তোমাৰ এইটো আহে গতিকে আমি দুইটা শিকিব লাগিব ইয়াত হ'ব এটা কথা একেলগতে আমি পাতি লওঁ যে যেতিয়া আমাক কিবা এটা বস্তুৰ কিবা এটা সেটৰ সাবসেটৰ কথা কয় নহয় তেতিয়া আমাৰ দুটা সেট obviously আহে কেনেকুৱা এটা হৈছে phi আৰু এটা হৈছে সেই সেটটো নিজে ৰাইট সো কোনো ধৰণৰ কন্ডিশন এপ্লাই নকৰাকে তোমাৰ এই phi টো আৰু a cross b টো কি হ'ব এটা ৰিলেশন হ'ব যেতিয়া r2 phi হ'ব তেতিয়া আমি তাক কি বুলি কম এম্পটি ৰিলেশন বুলি কম আৰু যেতিয়া r2 a cross b হ'ব তেতিয়া তাক আমি কম ইউনিভাৰ্সাল ৰিলেশন
গতিকে ইহত দুইটা ৰিলেশ্যন তোমাৰ কি হয় আসলতে কোনো ধৰণৰ কন্ডিশন এপ্লাই নকৰাকে আহে কিয়নো যেতিয়া কোনোবা এটা সেটৰ সাবসেটৰ কথা পাতো নহয় এই দুটা সেট ফ্ৰীতে আহে বুলি ক'ব পাৰা সেই কাৰণে ইহত দুইটাক একেলগে কি বুলি কয় একেলগে কয় ইহতক ট্ৰিভিয়াল ৰিলেশ্যনছ হ'ব ৰিলেশ্যন সম্পৰ্কত ইমানখিনি কথা সাফিচিয়েন্ট হয় তথাপিতো আমি আৰু অলপমান কথা পাতি লৈছো সাপোজ আমাক খুদিছে টোটাল নাম্বাৰ অফ ৰিলেশ্যনছ ফ্ৰম A to B হয় নাই সো মই কালাৰটো চেঞ্জ কৰি লৈছো সাপোজ আমাক খুদিছে এতিয়া টোটাল নাম্বাৰ অফ ৰিলেশ্যনছ from A to B হ'ব এইবিলাক আমি শিকি আছো তথাপিতো আমি এটা ৰিভাইজ কৰি লোৱাটো বেয়া নহয় সো টোটাল নাম্বাৰ অফ ৰিলেশ্যনছ কিমান আহিব যিমানে তোমাৰ A cross B সাবসেট থাকিব নাম্বাৰ অফ সাবসেটছ অফ A cross B হয় নাই এতিয়া কোনোবা এটা সেটৰ নাম্বাৰ অফ সাবসেটছ কেনেকৈ উলিয়ায় নাম্বাৰ অফ এলিমেন্ট ইন দা পাৱাৰ সেট অফ A cross B তেন্তে হয় এটা পাৰ্সেলৰ নাম্বাৰ কেনেকৈ উলিয়ায় 2 to the power number of elements in that set হয় নাই এতিয়া 2 to the power number of elements in that set মই ইয়াতে লিখি দিছো 2 to the power number of elements in A cross B এতিয়া আমি আৰু এটা নোটেশন জানিছিলো আৰু এটা বস্তু জানিছিলো যে নাম্বাৰ অফ এলিমেন্টছ ইন A cross B আসলতে উলিয়াব পাৰি কেনেকৈ উলিয়াব পাৰি 2 to the power number of elements in A into number of elements in B কিমান ধুনীয়া কথা নহয় জানো যে ৰিলেশ্যন বিলাক নুলিওৱাকে আমি আসলতে ক'ব পাৰো যে A আৰু B নাম্বাৰ বিলাক চাই পেলাই যে A ৰ পৰা B লৈকে কিমানটা সম্পৰ্ক বা কিমানটা ৰিলেশ্যনছ পসিবল হ'ব পাৰে যেনেকুৱা সাপোজ এটো আমি এটো ললো B টো এটো ললো এতিয়া আমাক খুদিছে যে A ৰ পৰা B লৈকে কিমানটা ৰিলেশ্যন পসিবল কিমান হ'ব টোটাল নাম্বাৰ অফ ৰিলেশ্যনছ কিমান হ'ব 2 to the power number of elements in A হেতু আছে 3 আৰু number of elements in B কিমান হয় আমাৰ ইয়াতে দুটা আছে গতিকে 2 সো আহি গল তোমাৰ 2 to the power 6 মানে তোমাৰ কিমান হয় 64 মানে A ৰ পৰা B লৈকে টোটাল নাম্বাৰ অফ ৰিলেশ্যনছ তুমি কিমান পাব পাৰা 64 টা পাব পাৰা হয় কিন্তু সাপোজ তোমাক খুদিছে নন ট্ৰিভিয়াল তেন্তে কাৰণ ট্ৰিভিয়াল ৰিলেশ্যন দুটা আছে এটা এমটি এটা ইউনিভাৰ্সাল এটা এই যে 64 টো লৈছা তুমি ইহত দুটাকে তো লৈ থোৱা আছে তোমাক কৈছে এবাৰ নন ট্ৰিভিয়াল তেনেহলে তুমি কি কৰিব লাগিব টোটালৰ পৰা তুমি 2 এটা মাইনাস কৰি দিয়া ওলাব তোমাৰ 62 সো তুমি সলিউশনস তো চাই থাকিবা মানে তোমাক কোৱেশ্চনত খুদিছে কি আসলতে যে তোমাৰ ওভাৰঅল গোটেইখিনি খুদিছে নে তোমাক কেৱল নন ট্ৰিভিয়াল খিনি খুদিছে হ'ব ট্ৰিভিয়াল দুটাই আছে অকল হেতু আমি জানোই অলৰেডি কিন্তু নন ট্ৰিভিয়াল তোমাৰ কিমান থাকিব দুটা তুমি কমাই দিব লাগিব হ'ব সো এইখিনি আছিল ৰিলেশ্যনৰ ওপৰত যিমানখিনি আমি ৰিভাইজ কৰিব পাৰো সিমানখিনি কথা আৰু বাকিখিনি জানাই যে যেতিয়া কোনবা এটা ৰিলেশ্যনত ফাৰ্স্ট কম্পোনেন্ট বিলাকৰ কালেকশনক আমি কি বুলি কওঁ সদায় ডোমেইন বুলি কওঁ আৰু সেকেন্ড কম্পোনেন্ট বিলাকৰ কালেকশনক আমি ৰেঞ্জ বুলি কওঁ হ'ব যিমানে বস্তুটো আমি আগবঢ়াম সিমানে আমি এটো বস্তুৰ ওপৰত ডিসকাস কৰি গৈ থাকিম ঠিক আছে এতিয়া কেটামান বেলেগ টাইপৰ ৰিলেশ্যনৰ ওপৰত ডিসকাস কৰো হেতু হৈছে এটা প্ৰথমটো হৈছে আমাৰ ৰিফ্লেক্সিভ ৰিলেশ্যন হ'ব এতিয়া ৰিফ্লেক্সিভ ৰিলেশ্যন আসলতে হয় কি তুমি চা এতিয়াৰ পৰা আমি কি কৰিম R is a relation from A to B এনেকুৱা টাইপৰ কথা আমি এতিয়া নাপাতো মানে দুটা বেলেগ সেট আমি নলও আমি এতিয়া R is a relation from A to itself আমি লম তে কথা হৈছে কি a relation R from A to A is said to be reflexive if কথাটো মন কৰিবা A, A belongs to R for all A belongs to A সাবা এটো বস্তু আমাৰ কি হয় for all বা for every মানে কথাটো এনেকুৱা যে তুমি যেটো সেটৰ ওপৰত ডিফাইন কৰিছা ৰিলেশ্যনটো তাত থকা প্ৰত্যেকটো এলিমেন্টে নিজৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব লাগিব হেতু ইয়াক বুজাইছে হ'ব যদি তুমি এই সেটটোৰ ভিতৰত এনেকুৱা কিবা এটা এলিমেন্ট বিচাৰি পাই গলা যিয়ে নিজৰ লগত ৰিলেশ্যন ফৰ্ম নাই কৰা তেনেহলে আমি কৈ দিম যে ৰিলেশ্যনটো ৰিফ্লেক্সিভ নহয় ৰাইট সাপোজ আমি A is equal to
1 2 3 ললো তেনেহলে আমি এটা ৰিলেচন ডিফাইন কৰিছো সাপোজ কেনেকে 1 1 1 2 আৰু 1 3 তাবা 2 2 আৰু এটা ৰিলেচন আমি ডিফাইন কৰিছো কেনেকে এটো সাপোজ r1 2 1 1 1 2 2 2 3 3 এনেকুৱা ৰিলেচন এতিয়া আমি চাব লাগে ইহঁতৰ মাজৰ পৰা কোনটো ৰিফ্লেক্সিভ হয় আৰু কোনটো ৰিফ্লেক্সিভ নহয় সো আমি আগৰ পৰাই আসলতে জানো যে কোনটো ৰিলেচন ৰিফ্লেক্সিভ হ'ব কোনবা এটা ৰিলেচন ৰিফ্লেক্সিভ হ'বলৈ হলে এই সেটত থকা প্ৰত্যেকটো এলিমেন্টে নিজৰ লগত ৰিলেচন ফৰ্ম কৰিব লাগিব মানে 1 এ 1 লগত কৰিব লাগিব 2 এ 2 লগত কৰিবই লাগিব 3 এ 3 লগত কৰিবই লাগিব গতিকে ইহঁতৰ মাজৰ পৰা কোনোবা এটাও যদি আমাৰ মিস আউট হৈ যায় তেনেহলে আমি হেতু ৰিলেচনক ৰিফ্লেক্সিভ ৰিলেচন বুলি নকও এটা চাবা ইয়াতে 1 এ 1 লগত কৰিছে নাই হয় কৰিছে 2 এ 2 লগত কৰিছে নাই ঠিক আছে কৰিছে 3 এ 3 লগত হেতু নাই কৰা গতিকে এটো ৰিলেচন আমাৰ ৰিফ্লেক্সিভ হ'ব নোৱাৰে কি কৈছিলে যে ফৰ অল a belongs to a a টো আৰত থাকিবই লাগিব হ'ব কিন্তু এতিয়া ফৰ অল টো আমি নাপালো তাতে আমি এনেকুৱা 3 এটা এলিমেন্ট বিচাৰি পাই গলো যে নিজৰ লগত ৰিলেচন ফৰ্ম নাই কৰা লাগিলে বেলেগ হাজাৰটা এলিমেন্ট থাকক প্ৰবলেম নাই কিন্তু তোমাৰ ৰিলেচন এটা ৰিফ্লেক্সিভ হ'বৰ কাৰণে কি হ'ব লাগে সদায় নিজেই নিজৰ লগত কৰিব লাগিব প্ৰত্যেকটো এলিমেন্টে সো এইটো ৰিলেচন আমাৰ ৰিফ্লেক্সিভ নহয় এতিয়া আমি সেকেন্ডটো লৈকে আহো সেকেন্ডত কি হৈছে 1 এ 1 লগত কৰিছে 2 এ 2 লগত ঠিক আছে 3 এ 3 লগত কৰিছে সো এত থকা প্ৰত্যেকটো এলিমেন্টে নিজৰ লগত ৰিলেচন ফৰ্ম কৰিছে বাকি যি হওক হা বাকি আমাৰ কথা নাই কিন্তু যেহেতু এত থকা প্ৰত্যেকটো এলিমেন্টে নিজৰ লগত ৰিলেচন ফৰ্ম কৰিছে হেহে আমি কি বুলি কম এটো ৰিলেচন ৰিফ্লেক্সিভ ৰিলেচন বুলি কম হয় এইখিনি আছে ৰিফ্লেক্সিভ ৰিলেচনৰ কথা এতিয়া আমি নেক্সট লৈকে যাওঁ হেগে কথা এটো কৈছে তোমাৰ সিমেট্ৰিক ৰিলেচন মানে তোমাৰ কি হয় সিমেট্ৰি এটা মেইনটেইন কৰে মানে কিবাটা বস্তু তুমি সিধাকে চোৱা বা উল্টাকে চোৱা সদায় তোমাৰ দেখা একেই দেখিব এটা কথাটো কেনেকুৱা চোৱা এটা ৰিলেচন সাপোজ r তুমি a ৰ পৰা a লৈকে ডিফাইন কৰিছা ইফ যদি a b লগত ৰিলেচন ফৰ্ম কৰে ৰিলেচনটো তোমাৰ এনেকুৱা হৈছে কোনোবা এটা a b লগত ৰিলেচন ফৰ্ম কৰিলে তেনেহলে ৰিলেচন সিমেট্ৰিক হ'বৰ কাৰণে কি হ'ব লাগিব b এও a ৰ লগত ৰিলেচন ফৰ্ম কৰিব লাগিব হয় এটো কাম যেতিয়াই a b ৰ লগত ৰিলেচন ফৰ্ম কৰিব তেতিয়াই b এও a ৰ লগত ৰিলেচন ফৰ্ম কৰিবই লাগিব তেতিয়া আমাৰ কি বুলি ক'ব তেনেকুৱা টাইপৰ ৰিলেচনক সিমেট্ৰিক বুলি কয় এটা কথা হৈছে কি এক্সাম্পলৰ থ্ৰুদি আমি বুজিম হ'ব একে সেটটোকে লৈছো আমি a = 1 2 3 লৈছো হয় এটা r এটা ডিফাইন আমি কৰিছো সোৱা 1 2 2 1 সাপোজ 1 1 তাপা 1 3 তাৰছত আমি r2 এটা লৈছো 1 2 আৰু 2 1 তাৰছত r3 এটা আমি লৈছো 1 1 ধৰা হ'ব এতিয়া আমি চাব লাগে ইহঁতৰ মাজৰ পৰা কোনকিটা সিমেট্ৰিক হয় আৰু কোনকিটা নহয় এতিয়া সিমেট্ৰিক হ'বলৈ হলে কি কৈছে তোমাক যদিহে a b ৰ লগত ৰিলেচন ফৰ্ম কৰে তেনেহলে b এ a ৰ লগত ৰিলেচন ফৰ্ম কৰিব লাগিব সো এতিয়া চোৱা 1 এ 2 ৰ লগত ৰিলেচন ফৰ্ম কৰিছে নহয় নে তেনে 2 এ 1 ৰ লগত কৰিছে নাই কৰিছে গতিকে ঠিক আছে যেনেকে 2 এ 1 ৰ লগত কৰিছে 1 এও 2 ৰ লগত কৰিছে ঠিক আছে মানে ইহঁতৰ উল্টা কিটা আমি প্ৰেজেন্ট থকা দেখিছো 1 এ 1 ৰ লগত কৰিছে ইয়াৰ উল্টাটো আছে নাই মানে 1 এ 1 ৰ লগত কৰিছে নাই হয় হি নিজেই হয় কিন্তু এটো চোৱা 1 এ 3 লগত কৰিছে কিন্তু 3 এ 1 ৰ লগত নাই কৰা ৰিলেচন সো আমাৰ ভায়োলেট হৈ গল ন কিবা এটা ৰিলেচন সিমেট্ৰিক হ'বলৈ হলে কি হ'ব লাগে যেতিয়াই a b ৰ লগত ৰিলেচন ফৰ্ম কৰে তেতিয়াই b এ a ৰ লগত ৰিলেচন ফৰ্ম কৰিবই লাগিব কিন্তু আমি এনেকুৱা এটা বিচাৰি পাই গলো যত 1 এ 3 লগত কৰিছে কিন্তু 3 এ 1 ৰ লগত নাই কৰা সো এটো ৰিলেচন আমাৰ সিমেট্ৰিক নহয় সেকেন্ডটো চোৱা সেকেন্ডত আমাৰ কি হৈ গল 1 এ 2 ৰ লগত কৰিছে কিন্তু 2 এ 1 ৰ লগত কৰিছে হয় নাই ঠিক আছে তেনেকে 2 এ 1 ৰ লগত কৰিছে 1 এও 2 ৰ লগত কৰিছে সো আমাৰ কাৰণে ভাল কথা সো ই এটা সিমেট্ৰিক ৰিলেচন হয় নেক্সট আহি গল r3 তোমাৰ কি হৈছে 1 এ 1 ৰ লগত কৰিছে এতিয়া 1 এ 1 ৰ লগত কৰিছে নাই উল্টাকে হয় হি নিজেই হয় ঠিক আছে সো ই এটা সিমেট্ৰিক ৰিলেচন সো বুজিব লাগে আমি আসলতে যে কোনোবা এটা ৰিলেচন সিমেট্ৰিক হ'ব তেতিয়া যেতিয়া যদিহে a b ৰ লগত ৰিলেচন ফৰ্ম কৰে তেতিয়া
A B A লগত ৰিলেশ্যন ফৰ্ম কৰিছে নাই হ'ব সো ই এটা if then statement টাইপৰ বস্তু if P then Q এটা আমি পাছলৈকে অলপমান ডিসকাস কৰিম যেতিয়া এটো কয় কন্ডিশন তুমি কি কৈছা যদিহে এটো হয় তেনেহলে আমাৰ এটো হ'ব তে কথাটো হৈছে কি এতিয়া কি হ'ব যদি এই কন্ডিশনটোই কেতিয়াবা কি হৈ যায় ফলস হৈ যায় মন ৰাখিবা যেতিয়া কন্ডিশনটো ফলস হৈ যাব নহয় তেতিয়া আমি গোটেই স্টেটমেন্টটো কি বুলি কম কাৰেক্ট বুলি লম ঠিক আছে যদি কন্ডিশনটোই ৰং হৈ যায় তেনেহলে গোটেই স্টেটমেন্টটো কাৰেক্ট হ'ব হ'ব মানে কথাটো এনেকুৱা যদি A B লগৰ ৰিলেশ্যন ফৰ্ম নকৰে তেনেহলে আমি কি বুলি কম ৰিলেশ্যনটো অলৰেডি ৰিফ্লেক্সিভ বুলি কৈ দিম সৰি সিমেট্ৰিক বুলি কৈ দিম পাছলৈকে আহিম ঠিক আছে আমি ট্ৰেন্ডিভটো অলপমান বুজি লওঁ so এটা ৰিলেশ্যন R from A to A তাক তুমি ট্ৰেন্ডিভ বুলি কেতিয়া ক'বা যেতিয়া যদি A B লগৰ ৰিলেশ্যন ফৰ্ম কৰে আৰু এই B টোৱে গৈ পেলাই কোনোবা C লগত যদি ৰিলেশ্যন ফৰ্ম কৰে তেনেহলে কি তুমি কি পাব লাগিব A C লগত ৰিলেশ্যন ফৰ্ম কৰা পাব লাগিব মানে ট্ৰেডিশন এটা ফলো কৰে দেখিছানে অসমীয়া ইয়াক কয় সংক্ৰমক সম্পৰ্ক এতিয়া সংক্ৰমণ মানে কি এটাৰ পৰা এটালৈকে গ'ল ইটোৰ পৰা সিটোলৈকে গ'ল তেনেহলে আলটিমেটলি ফাৰ্ষ্টৰ লগত লাষ্টৰ কিবা সম্পৰ্ক আছে নাই সাপোজ এৰ পৰা বি লৈকে গ'ল বিৰ পৰা সি লৈকে গ'ল তে তুমি এৰ পৰা সি লৈকে এটা ৰিলেশ্যন পাব লাগিব যদি তুমি নোপোৱা তেনেহলে আমাক কি বুলি ক'ব এইটো ৰিলেশ্যন ট্ৰেন্ডিভ নহয় বুলি ক'ব ঠিক আছে সো আকৌ এটা এক্সাম্পলই লওঁ তেন্তে আমি A is equal to 1 2 3 আমি চেক কৰিব লাগে সাপোজ আমাৰ আৰটা এটো দিয়া আছে 1,1 1,2 তাপা 3,1 তাপা 1,3 ধৰা হ'ব এতিয়া আমাক চাবলৈ কৈছে যে এইটো ৰিলেশ্যন ট্ৰেন্ডিভ হয় নে নহয় চেক কৰা সো কামটো কিন্তু লেংদি হয় ইমান সহজ নহব পাৰে কেতিয়াবা সো আমি এবাৰ ভালকে চাই লৈছো সো এই ক্ষেত্ৰত আমি কি দেখিছো 1 এ 1 ৰ লগত ৰিলেশ্যন ফৰ্ম কৰিছে সো A B লগত কৰে আৰু এই B তে গবলে যদি কোনোবা C লগত কৰে এতিয়া কথাটো হৈছে কি এই 1 তে আৰু কাৰ লগত কৰিছে আমি চাব লাগিব সো এই 1 তে কাৰ লগত কৰিছে প্ৰথম কথা এই 1 তে 1 ৰ লগত কৰিছে আমি দেখিছো এই 1 তে 2 লগত কৰিছে এই 1 তে 3 লগতো কৰিছে তে ইয়াক যদি আমি ট্ৰেন্ডিভৰ ফালৰ পৰা ওকে বুলি ক'ব লাগে তেনেহলে আমাৰ কি হ'ব 1 এ 1 লগত কৰিছে নাই 1 এ 2 লগত কৰিছে নাই 1 এ 3 লগত কৰিছে নাই আমি চাব লাগিব আৰু আমি দেখা পাইছো যে আটাইকিটা বস্তু আছে ৰাইট সো ই আমাৰ কি কৰিছে ট্ৰেন্ডিভৰ হিচাপত পাস কৰিছে তাপাইতে আমি 1,2 টো চাও মানে 1 এ 2 লগত কৰিছে তে 2 এ কাৰ লগত কৰিছে তেন্তে তে 2 এ তো কাৰ লগত নকৰিলে তে কথা হৈছে কি মানে A B লগত তো কৰিলে কিন্তু B C লগত নকৰিলে মানে কথা হল কি আমাৰ গোটেই কন্ডিশনটোই ফলস হৈ থাকিলে আমি ৰিজাল্টলৈকে গৈ নাপালো অলপ আগতে কি কৈছিলো যেতিয়া if then statementor তোমাৰ কন্ডিশনটোই ফলস হৈ যায় আমি গোটেই স্টেটমেন্টটো কি বুলি কম কাৰেক্ট বুলি কম নহয় সো 1 এ 2 লগত যে কৰিলে 2 এ যে কাৰ লগত নকৰি পেলাই কন্ডিশনটো ভুল কৰাই দিলে গতিকে আমি ইয়াক পাস কৰাই দিম যে ইয়াৰ কাৰণ ট্ৰেন্ডিভৰ গোটেইখিনি প্ৰপাৰ্টি স্যাটিসফাই হৈছে বুলি আমি কম এতিয়া তুমি 3,1 লৈকে আহা 3 এ 1 ৰ লগত কৰিছে এতিয়া আমি চাব লাগে A1 তে কাৰ লগত কৰিছে সো A1 তে 1 ৰ লগত কৰিছে A1 তে 2 লগত কৰিছে A1 তে even 3 লগত কৰিছে এতিয়া আমি ইয়াৰ কাৰণে ট্ৰেন্ডিভ পাৱাৰ কাৰণে কি হ'ব লাগিব 3 এ 1 লগত কৰিছে নাই চাব লাগিব হেটো হয় কৰিছে হা তাৰ পিছত আমি কি চাব লাগিব আমি চাব লাগিব 3 এ 2 লগত কৰিছে নাই আচ্ছা হেতুটো নাই কৰা 3 এ 2 লগত তো আমাৰ ৰিলেশ্যন ফৰ্ম নাই কৰা সো আমাৰ এটো ৰিলেশ্যন ট্ৰেন্ডিভ নহয় কিয় নহয় কাৰণ 3 এ 1 ৰ লগত কৰিছে আৰু 1 এ 2 ৰ লগত কৰিছে কিন্তু 3 এ 2 ৰ লগত নাই কৰা সো আমাৰ কি হৈ গল যেটো হিচাপত তোমাৰ ট্ৰেন্ডিভ হ'ব লাগিছিলে সেই বস্তুটো তোমাৰ ফুলফিল নকৰিলে ৰাইট সেই কাৰণে আমাৰ কি হৈ গল ইয়াতে তোমাৰ 3,1 টোৰ কাৰণে এইটো ৰিলেশ্যন ট্ৰেন্ডিভ নহল ৰাইট সো এইখিনি আছিল আমাৰ বেসিক আইডিয়া যে ৰিফ্লেক্সিভ কি হয় সিমেট্ৰিক কি হয় ট্ৰেন্ডিভ কি হয় যেতিয়া কোনোবা এটা ৰিলেশ্যন
ৰিফ্লেক্সিভ চিমেট্ৰিক আৰু লগতে ট্ৰানজিটিভো হয় সিহঁতক গোটেইকেইটাক যদি একেলগে হয় নহয় তেনেহলে তেনেকুৱা টাইপৰ ৰিলেচনক কি বুলি কয় ইকুইভেলেন্স ৰিলেচন বুলি কয় হ'ব ইকুইভেলেন্স ৰিলেচন যিবিলাক ৰিলেচন ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ এই আটাইকেইটা হ'ব সিহঁতক ইকুইভেলেন্স ৰিলেচন বুলি কয় হ'ব এইখিনি আছিলে আমাৰ ৰিলেচন সম্পৰ্কত যিমানখিনি কথা পাতিব পাৰি তাক একেবাৰে থুলমূলকৈ এটা আভাস হয় কিয়নো তোমালোকে অলৰেডি বস্তুখিনি পঢ়ি থোৱা আছে এইটো কেৱল চিভিটিৰ কাৰণে আমাক যিখিনি অবজেক্টিভ বস্তু কৰিবৰ কাৰণে লাগে সেইখিনি বস্তু আমি শিকিছোঁ আৰু চাবলৈ গ'লে এইখিনি এনাফ হয় আমি ইয়াৰ ওপৰতে বস্তুবিলাক নিজৰ বিল্ড আপ কৰিব পাৰিম হ'ব আমি আগবাঢ়িছোঁ কুৱেশ্যনৰ ফালে চোৱা ইয়াতে যিমানখিনি কুৱেশ্যন মই লৈছোঁ সেইটো আমি লৈছোঁ NCERT এক্সাম্পলৰ পৰা হ'ব তোমালোকে CET কাৰণে প্ৰিপেয়াৰ কৰিবৰ কাৰণে RD শৰ্মাও মই সাজেষ্ট কৰোঁ আচলতে কিন্তু NCERT এক্সাম্পলাৰ তোমালোকৰ কাৰণে বেষ্ট মেটেৰিয়েল হ'ব কিয়নো তাতে ইমান হিচাপ মতে তোমালোকক বস্তুবিলাক দিয়া আছে আৰু খুব প্ৰিসাইজলি তোমালোকক কৰি দিয়া আছে গতিকে মই চেষ্টা কৰিম তাৰ পৰা যিমানখিনি ল'ব পাৰোঁ অৱশ্যে এইটো ঠিক যে মই RD শৰ্মাৰ পৰা কৰাম তোমালোকক আচলতে দেই আজি যেহেতু বেসিক লেভেলত আমি কথাবিলাক পাতি আছো গতিকে NCERTৰ পৰাই তোমালোকক দিম তোমালোকে গমে পাইছা ফটোখন দেখি পেলাই চাগে তাৰ পৰাই লোৱা গৈছে হ'ব ম্যাক্সিমাম প্ৰবলেম আমি তাৰ পৰাই ল'ম হ'ব চাবা আমাক কি কৈছে ইয়াতে let T be the set of all triangles in the Euclidean plane and let a relation R on T be defined as A is related to B if A is congruent to B মানে তোমাৰ কথাটো কি কৈছে A B লগত ৰিলেচন ফৰ্ম কৰিব যদিহে if and only if A is congruent to B মানে A to B লগত কি হৈ যাব সৰ্বসম হ'ব লাগিব মানে congruent হ'ব লাগিব কাৰণ তোমাৰ কি হয় ট্ৰায়াঙ্গলছ লৈছে ন এটা ট্ৰায়াঙ্গল ইটো ট্ৰায়াঙ্গলৰ লগত ৰিলেচন ফৰ্ম তেতিয়া কৰিব যেতিয়া দুয়োটা কি হ'ব ইটো হিটোৰ লগত congruent হ'ব এতিয়া আমি চাব লাগে এনেকুৱা টাইপৰ ৰিলেচন ৰিফ্লেক্সিভ চিমেট্ৰিক ট্ৰানজিটিভ ইহঁতৰ মাজৰ পৰা কোনটো হয় আৰু হেতুৰ হিচাপত ABCD ৰ মাজৰ পৰা কোনটো অপচন কাৰেক্ট হয় সো যদি আমি ৰিফ্লেক্সিভৰ কথাটো পাতো হয় ৰিফ্লেক্সিভৰ কথা পাতিলে আমাক কেনেকুৱা টাইপৰ এলিমেন্টছ লাগিব A এৰ লগত ৰিলেচন ফৰ্ম কৰা হ'ব লাগিব কিন্তু কথাটো হৈছে কি A যিকোনো এটা ট্ৰায়াঙ্গলে নিজৰ লগত ৰিলেচন ফৰ্ম তেতিয়া কৰিব যেতিয়া আমি ক'ব পাৰো যে যিকোনো এটা ট্ৰায়াঙ্গল নিজৰ লগতে কংগ্ৰুৱেন্ট হয় তে এইটো কথা তোমালোকে বুজি পাবা নাই যে আমি এটো ধৰিব পাৰিছো নাই যে এটো সঁচা নে মিছা আচলতে এটো সঁচা কথা যিকোনো ট্ৰায়াঙ্গল নিজৰ লগতে সদায় কংগ্ৰুৱেন্ট হয় গতিকে যেটো ৰিলেচন আমাক দিয়া আছে হিটো ৰিফ্লেক্সিভ হয় এটো আমি গম পালো কিয়নো যিকোনো ট্ৰায়াঙ্গলে নিজৰ লগতে ৰিলেচন ফৰ্ম কৰিব এটো খাটাং কথা নেক্সট আহি গল আমাৰ সিমেট্ৰিক ইয়াতে কি কৈছে এটো কথা সোৱা সিমেট্ৰিক হ'বলৈ হলে কি হ'ব লাগিব যদিহে A B লগত ৰিলেচন ফৰ্ম কৰে তেনে হলে B ও A লগত ৰিলেচন ফৰ্ম কৰিব নাই কিন্তু তেতিয়া ট্ৰু হ'ব ন যদিহে A টো B ৰ সৈতে কংগ্ৰুৱেন্ট হয় তেনে হলে ই সদায় ইমপ্লাই কৰে নাই B ও A ৰ লগত কংগ্ৰুৱেন্ট হয় yes হয় নাই কাৰণ A যদি B ৰ লগত কংগ্ৰুৱেন্ট তেনে হলে কংগ্ৰুৱেন্সৰ মিনিংটো আমাৰ কি আছিল শেপ আৰু সাইজ দুইটা সমান হ'ব লাগে তে A ৰ লগত যদি B ৰ শেপ আৰু সাইজ দুইটা ইকুৱেল হয় তেনে হলে B ৰ লগতো A ৰ শেপ আৰু সাইজ ইকুৱেল হয় so A is congruent to B always implies B is congruent to A গতিকে A B ৰ লগত ৰিলেচন ফৰ্ম কৰিলে সদায় B ও A ৰ লগত ৰিলেচন ফৰ্ম কৰিবই so এইটো ৰিলেচন আমাৰ কি হয় সিমেট্ৰিকো হয় এটা চাবা ট্ৰানজিটিভ হ'ব নাই ট্ৰানজিটিভৰ কাৰণে কি লাগিছিলে যদি A B লগত ৰিলেচন ফৰ্ম কৰে আৰু B যদি C লগত ৰিলেচন ফৰ্ম কৰে তেনে হলে A C লগত কৰে না নকৰে সো আমি চাই লওঁ সাপোজ A to B লগত কংগ্ৰুৱেন্ট আৰু B to সাপোজ কোনোবা C লগত কংগ্ৰুৱেন্ট মানে A ৰ লগত B to দেখা দেখি B লগত আকৌ C to দেখা দেখি তেনে হলে A লগত C to দেখা দেখি হ'ব নাই অফ কোৰ্স হ'ব ন হয় নাই গতিকে যেতিয়াই A B লগত ৰিলেচন ফৰ্ম কৰে B যেতিয়া C লগত ৰিলেচন ফৰ্ম কৰে A ও সদায় C লগত ৰিলেচন ফৰ্ম কৰিব সো এইটো ৰিলেচন আমাৰ কি হ'ব ট্ৰানজিটিভ হৈ যাব
সো যেটো ৰিলেশ্যন আমাক দিয়া আছে হেতু ৰিলেশ্যন আসলতে এটা ইকুইভ্যালেন্স ৰিলেশ্যন হয় গতিকে আমাৰ অপচন নম্বৰ সি টু কাৰেক্ট মন কৰিবা যেতিয়া কংগ্ৰুয়েন্সৰ জায়গাত আমাৰ সিমেট্ৰিক দি দিব সৰি সিমেট্ৰিক নহয় সিমিলাৰ দি দিব কাৰণ সিমিলাৰৰ এটা কনসেপ্ট আছিল নহয় সিমিলাৰ তেতিয়া কিন্তু তুমি চাব লাগিব যে ইহত কিটাৰ মাজৰ পৰা কোনটো অপচন শুদ্ধ হ'ব নে আকৌ ইকুইভ্যালেন্সে হ'ব হেতু তুমি চাব লাগিব আমি এনেকৈ শিকিব লাগিব এটা কোৱেশ্চন মানে এটা কোৱেশ্চন নহয় ইয়াৰ পৰা যিমানখিনি বস্তু শিকিব পাৰি তোমালোকে শিকিব লাগিব কিয়নো এখন ভাল চেন্ট্ৰেল ইউনিভাৰ্সিটি পাবলৈ যেটো গৈ আছা গতিকে খৰচি মাৰি পঢ়াটো যথেষ্ট জৰুৰী হয় আমি আগবাঢ়িছো সো ইয়াতে আকৌ কৈছে কি যে তুমি এটা সেট কিহৰ লৈছা consisting of children in a family এটা ফ্যামিলিত থকা যিমান বিলাক চিলড্ৰেন আছে ল'ৰা ছোৱালী আছে তাক লৈ পেলাই তুমি এটা সেট বনাইছা আৰু সেই সেটটোৰ ওপৰত তুমি এটা ৰিলেশ্যন দিছা কেনেকৈ দিছা যে এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব যদি হে এ বিৰ ভায়েক হয় হ'ব এটো বিৰ ভায়েক হলে এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব ঠিক আছে এতে এটো ৰিলেশ্যন ৰিফ্লেক্সিভ সিমেট্ৰিক ট্ৰিনিটিভ এইগিটা আমাৰ হ'ব না আমি চাব লাগে মন কৰা ৰিফ্লেক্সিভটো নহয় এই কিয় কোনো এজন মানুহ নিজে নিজৰ ভায়েকটো হ'বই নোৱাৰে হয় নাই গতিকে আমাৰ এটো বস্তু কেতিয়াও ৰিলেশ্যন ফৰ্ম নকৰে কাৰণ কোনো এজন মানুহ নিজে নিজৰ ভায়েক নহয় ভায়েক হ'বলৈ হলে কি হ'ব লাগে বয়সত অলপমান হলেও সৰু হ'ব লাগিব ন টুইন হলেও এটলিষ্ট 1 মিনিট বা 1 সেকেন্ডৰ ডিফাৰেন্স থাকিবই লাগিব গতিকে বয়সৰ ডিফাৰেন্স থাকিবই লাগিব হয় কোনো এজন মানুহ নিজে নিজৰ ভায়েক হ'ব নোৱাৰে গতিকে আমাৰ এটো বস্তু ৰিফ্লেক্সিভ নহয় অৱশ্যে অপচন বিলাকত আমাৰ ৰিফ্লেক্সিভৰ কথা নাইও হয় নাই গতিকে আমি কেৱল চাব লাগে যে সিমেট্ৰিকৰ ট্ৰিনিটিভ হয় নে নহয় চাবা সিমেট্ৰিকৰ কথাটো এনেকুৱা যদি এটো বিৰ ভায়েক হল ধৰা তেনেহলে বি টু এৰ ভায়েক হ'ব নাই সদায় এটা নহয় এ যদি বিৰ ভায়েক হয় তেনেহলে এৰ বয়স বিতকে কম মানে তে বি টু এৰ ভায়েক হ'ব কেনেকৈ পাৰে আকৌ কাৰণ বি টুৰ বয়সটো বেছি আছিল নহয় জানো গতিকে এটো বস্তুৱে কিন্তু ইমপ্লাই নকৰে কেতিয়াও নহয় গতিকে ইটো সিমেট্ৰিক নহয় হয় নাই কিন্তু এতিয়া আমি আকৌ চাব লাগে সো সিমেট্ৰিক নোহোৱা বস্তু দুটা আছে হা এটা বি হয় এটা সি হয় তে আমি ইহতৰ মাজৰ পৰা কোনটো হয় হেতু আমি চাব লাগে অলৰেডি গম পালো যে এ আৰু ডি টো নহয় কাৰণ সিমেট্ৰিক নহয় বুলি আমি গম পালো এতিয়া চাব লাগে ট্ৰিনিটিভ হয় নে নহয় সো যদি এটো বিৰ ভায়েক হয় আৰু এই বিটোৱে সাপোজ তোমাৰ কি কৰিলে কোনবা সিৰ লগত কৰিলে মানে তোমাৰ কি হল এটো বিৰ ভায়েক বি আকৌ সিৰ ভায়েক এটো কাৰ ভায়েক বিৰ ভায়েক বিটো কাৰ ভায়েক সিৰ ভায়েক তেন্তে এটো সিৰ ভায়েক হ'ব নাই হ'ব হয় নাই যেহেতু সিৰ ভায়েক বি বিৰ ভায়েক এ গতিকে আলটিমেটলি যদি আমি চাবলৈ যাওঁ সিতকে এটো সৰু গতিকে এ সিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব কাৰণ আমি কি পাইছো এটো সিৰ ভায়েক পাই গলো ন হয় নাই গতিকে যেতিয়া এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব আৰু বি এ সিৰ লগত কৰিব তেতিয়া আমি এ সিৰ লগত ৰিলেশ্যন ফৰ্ম কৰাটো পাই গৈছো সো ই ট্ৰান্সিটিভ হয় কিন্তু গতিকে আমাৰ অপচন নম্বৰ বি টু কাৰেক্ট যায় ই ট্ৰান্সিটিভ হয় কিন্তু সিমেট্ৰিক নহয় এটা কৈছে কি চোৱা if a relation R on the set 1 2 3 be defined by R equal to 1, 2 then R is reflexive symmetric trinity none of these saba so reflexive to নহয় reflexive হ'বলৈ হলে কি হ'ব লাগিব 1 1 2 2 3 3 গতিকে থাকিব লাগিব তাৰেতো এটাও দেখা নাই আমি ইয়াতে গতিকে reflexive তো ই নহয় তবা সিমেট্ৰিকৰ কথাটো চোৱা সিমেট্ৰিক হ'বলৈ হলে কি হ'ব লাগে যদি এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিছে তে তাৰ উল্টাটো মানে বি কমা এও থাকিব লাগিব দেখাতো নাই হয় নাই 1 এ 2 লগত কৰিছে কিন্তু 2 এ 1 লগত নকৰিলে গতিকে এই সিমেট্ৰিকো নহয় ট্ৰান্সিটিভ হ'বলৈ হলে কি হ'ব লাগিব যদি এ বিৰ লগত কৰে আৰু বি এ যদি সিৰ লগত কৰে তেনেহলে এ সিৰ লগত কৰিছে নাই কিন্তু ইয়াত আছে 1 এ 2 লগত কৰিলে কিন্তু 2 এ কাৰ লগত নকৰিলে মানে যেটো ট্ৰিনিটিভৰ কন্ডিশন আছিল হেতে ফলস হৈ গল আৰু আমি কি পাতিছিল যেতিয়া কোনবা এটা কন্ডিশন ফলস হৈ যায় তেতিয়া গোটেই স্টেটমেন্টটো আমি কাৰেক্ট বুলি লৈছিল ন গতিকে যেহেতু 2 এ কাৰ লগত ৰিলেশ্যন ফৰ্ম নকৰিলে গতিকে আমি ইয়াৰ পৰা কি ক'ব পাৰো যে ট্ৰিনিটিভৰ যিমানখিনি কন্ডিশন আছিল সেইখিনি ফুলফিল হৈ গল অটোমেটিক্যালি সেই কাৰণে সেই ট্ৰিনিটিভ হয়
মনত ৰাখিবা যেতিয়া কণ্ডিশ্যন ফলছ হ'ব কাৰণ এ বি লগত কৰিবই লাগিব বি এ চি লগত কৰিবই লাগিব তেতিয়াহে আমি কিবা এটা কনক্লুজনলৈকে আহিব পাৰিম কিন্তু বি এ চি লগত নকৰিলেই যে আমাৰ ইয়াতে এ বি লগততো কৰিলে কিন্তু বি এ কাৰ লগত নকৰিলে হয় গতিকে আমি মানি লওঁ যে এইটো বস্তুৱে ট্ৰেনজিটিভৰ গোটেইখিনি কণ্ডিশ্যন মানি চলিছে ৰাইট চ' সেইটো হিচাপত আমাৰ কি হয় ই ট্ৰেনজিটিভ হয় চ' ডি অপশ্যনটো হ'ব নোৱাৰে কাৰণ আমি কিবা এটা পালোঁ ইয়াতে খুব ধুনীয়া বস্তু হয় তোমাক কি কৈছে চোৱা ৰিয়েল নম্বৰৰ ওপৰত তুমি এটা ৰিলেশ্যন ডিফাইন কৰিছা কেনেকৈ যে এ বিৰ লগত ৰিলেশ্যন ফৰ্ম তেতিয়া কৰিব যেতিয়া এটো বিতকৈ সৰু বা সমান হ'ব চৰি এইটো বিতকৈ ডাঙৰ বা সমান হ'ব এতিয়া আমি চাব লাগে এইটো ৰিফ্লেক্সিভ হয় নহয় চিমেট্ৰিক হয় ট্ৰেনজিটিভ হয় নহয় বাৰু এইটো বিতকৈ ডাঙৰ বা সমান এতিয়া আমি চাব লাগে যে যিকোনো এটা এলিমেণ্ট এ নিজৰ লগত ৰিলেশ্যন ফৰ্ম কৰিবনে নাই চ' যিকোনো এলিমেণ্টে নিজৰ লগত ৰিলেশ্যন ফৰ্ম কৰিবৰ কাৰণে কণ্ডিশ্যন কি ছেটিছফাই কৰিবলৈ যে এইটো এতকৈ ডাঙৰ বা সমান হয় নহয় কথা হৈছে কি এইটো এতকৈ ডাঙৰ নহয় কিন্তু সমানটো হয় নাই কাৰণ যিহেতু ইকুৱেলিটি আমাক এটা পাৰ্ট হিচাপত দিয়া আছে গতিকে ই ৰিফ্লেক্সিভটো হয় চ' ৰিফ্লেক্স হয় হ'ব এতিয়া আমি চাব লাগে চিমেট্ৰিক হয় নহয় মানে যদি এইটো বিতকৈ ডাঙৰ তেনেহ'লে সদায় ই ইমপ্লাই কৰে নাই যে বিতকৈ এতকৈ ডাঙৰ হ'ব মানে যদি এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰে সদায় বি এৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব নে নকৰে এতিয়া কথাটো হৈছে কি এইটো ভুল কথা যেনেকুৱা তুমি চোৱাচোন 2 to 1তকৈ ডাঙৰ বা সমান আমি লিখিব পাৰোঁ কিয় কাৰণ ডাঙৰটো হয়েই ন কিন্তু তুমি চোৱাচোন 1 to কোনো পধ্যে 2তকৈ ডাঙৰ বা সমান নহয় ডাঙৰো নহয় সমানো নহয় গতিকে নকৰিলেতো হয় নাই চ' 2এ 1ৰ লগত ৰিলেশ্যন ফৰ্ম কৰে কিন্তু 1এ 2ৰ লগত ৰিলেশ্যন ফৰ্ম নকৰে গতিকে কিন্তু চিমেট্ৰিক হ'বলৈ হ'লে কি হ'ব লাগিব যেতিয়াই এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰে তেতিয়াই বিও এৰ লগত কৰিব লাগিব সেইটো নহ'ল ন গতিকে চিমেট্ৰিকটো সি নহয় চ' এতিয়া আমি চাম কি অপশ্যন আমি ডিলিট কৰিব পাৰোঁ চোৱা ইকুইভেলেন্স হ'ব নোৱাৰে চি অপশ্যন চিমেট্ৰিক বুলি কৰিলে গতিকে ই হ'ব নোৱাৰে এতিয়া ডিটোত কি কৈছে ট্ৰেনজিটিভ ৰিফ্লেক্সিভ নহয় কিন্তু চিমেট্ৰিক হয় সেইটোও হ'ব নোৱাৰে গতিকে অপশ্যন কোনটো হয় এইটো হয় আৰু চাবা ৰিফ্লেক্সিভটো হয় বুলি আমি গমেই পাইছোঁ কিন্তু ট্ৰেনজিটিভো হয় আচলতে চিমেট্ৰিক নহয় অকল এটা অপশ্যনতে আছে সেইটো হৈছে বি অপশ্যন আৰু চিমেট্ৰিক নহয় এতিয়া কথা হৈছে কি ট্ৰেনজিটিভ কেনেকৈ হয় চোৱা এটো বিতকৈ ডাঙৰ বা সমান বিটো চিতকৈ ডাঙৰ বা সমান আল্টিমেটলি এইটো চিতকৈ ডাঙৰ বা সমান হ'ল নাই হয় হ'ব গতিকে যেতিয়াই এ বিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব বি এ চিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব তেতিয়াই এও চিৰ লগত ৰিলেশ্যন ফৰ্ম কৰিব এইটোৱে কথা সেইকাৰণে ই ট্ৰেনজিটিভ হয় ৰাইট আমি প্ৰায় শেষৰ ফালে আহিছোঁ সেইটো হৈছে আমাৰ মেক্সিমাম নম্বৰ অফ ইকুইভেলেন্স ৰিলেশ্যনছ মানে তুমি এই ছেটটোৰ ওপৰত এনেকুৱা কিছুমান ৰিলেশ্যন দিব লাগিব সেনেকুৱা কিছুমান ৰিলেশ্যনছ বিচাৰিব লাগিব যিবিলাক ৰিফ্লেক্সিভো হয় চিমেট্ৰিকো হয় আৰু লগতে ট্ৰেনজিটিভো হয় এই তিনিওটা হ'ব লাগিব ৰাইট চ' আমি এনেকুৱা কিছুমান ৰিলেশ্যনছিপ ষ্ট্ৰাকচাৰ বনাব লাগিব যিবিলাক বস্তু আটাইকেইটা হয় মন কৰা ৰিফ্লেক্সিভ হ'বলৈ হ'লে আমি কি জানো যে 1 1 2 2 3 3 থাকিব লাগিব গতিকে আমি এটা প্ৰথমতে বনাই লওঁ য'ত তোমাৰ 1 1 2 2 আৰু 3 3 থাকে গতিকে ৰিফ্লেক্সিভ হৈ গ'ল চাবা ৰিফ্লেক্সিভ যিহেতু বনাবই লাগিব গতিকে আমাৰ এই তিনিটা বস্তুটো এটলিষ্ট প্ৰেজেণ্ট থাকিব লাগিব এতিয়া কথা হৈছে কি এইটো চিমেট্ৰিক হয় নাই এইটো চিমেট্ৰিক হয় কিয় কাৰণ 1,1ৰ উল্টাটো 1,1 নিজেই আছে 2,2ৰ উল্টা নিজেই হয় 3,3 উল্টা নিজেই হয় গতিকে ই চিমেট্ৰিক হয় ট্ৰেনজিটিভ হয় 1এ 1ৰ লগত কৰিছে 1এটো কাৰ লগত নাই কৰা আৰু বেলেগৰ লগত গতিকে মানি চলিছে 2এ 2ৰ লগত কৰিছে 2এটো আৰু বেলেগৰ লগত নাই কৰা হৈ গ'ল কণ্ডিশ্যন ফুলফিল 3এ 3 লগত কৰিছে 3 আৰু তাৰ বেলেগৰ লগত নাই কৰা গতিকে আমাৰ কি হ'ল যিহেতু কণ্ডিশ্যনটো ফলছ হৈ গ'ল গতিকে গোটেই ষ্টেটমেণ্টটো কাৰেক্ট গতিকে ই ট্ৰেনজিটিভো হয় মানে এইটো এটা হয় এটা পালোঁ আমি হয় আৰু মনত ৰাখিবা দিছ ইজ দ্য স্মলেষ্ট ওৱান
smallest equivalence relation. গতিকে সেইটো সোধে যে find out the smallest equivalence relation from A to A. So তেনেকুৱা মাত্ৰ এটাই থাকে, সেইটো আমাৰ কি হয় এইটো, যিয়ে সবৰ লগতে কৰিছে, নিজৰ লগত কৰি পেলাই এৰিছে আৰু বেলেগৰ লগত নাই কৰা। তে কথা হৈছে কি আমি এতিয়া অলপমান লাহে লাহে বস্তুটো ডাঙৰ কৰিব চেষ্টা কৰিছোঁ। হ'ব, মন কৰা যে ৰিফ্লেক্সিভ আমি বনাবই লাগিব, কাৰণ তিনিটা বনাব লাগেতো। সেইকাৰণে আমি 1,1, 2,2 আৰু 3,3টো দিবই লাগিব। চ' ৰিফ্লেক্সিভ আমি বনালোঁ আৰু এইখিনিলৈকে চিমেট্ৰিকো হ'ল। এতিয়া কথা হৈছে কি আমি এটা এলিমেণ্ট এড কৰিব বিচাৰোঁ। ছাপ'জ তুমি 1,2টো এড কৰিলা, কিন্তু যিহেতু আমি চিমেট্ৰিক বনাব লাগিব, গতিকে তুমি 2,1ও দিব লাগিব। ৰ'বা, এইখিনিলৈকে ট্ৰেণ্ডিভ বনি আছে নাই চোৱা, ইয়ালৈকেতো কোনো প্ৰব্লেমেই নাছিলে, ট্ৰেণ্ডিভ হয়ে। এতিয়া প্ৰব্লেম যদি হয় এইখিনি জেগাত হ'ব পাৰে, হয়। চোৱা, 1এ 2ৰ লগত কৰিছে, 2এ 1ৰ লগত কৰিছে, গতিকে 1এ 1ৰ লগত কৰিছে নাই, হয় কৰিছে। গতিকে ট্ৰেণ্ডিভিটিৰ প্ৰপাৰ্টি ছেটিছফাই কৰি আছে, হয়। যেনেকুৱা তুমি চাবা ইয়াৰ কাৰণে কি হয়, 2এ 1ৰ লগত কৰিছে আৰু এই 1এ কাৰ লগত কৰিছে, 1এ আকৌ 1ৰ লগতো কৰিছে আৰু 1এ তুমি চাব গ'লে 2ৰ লগতো কৰিছে। এতিয়া 2এ 1ৰ লগত কৰিছে নে, কৰিছে। 2এ 2ৰ লগত কৰিছে নে, কৰিছে, মানে ই ট্ৰেনজিটিভ হয়। গতিকে এইটো এটা ইকুইভেলেন্স পাই গ'লোঁ। ৰিফ্লেক্সিভটো বনাই থোৱা আছিলে, চিমেট্ৰিকো বনালোঁ আমি, হয় নাই। এতিয়া ই ট্ৰেনজিটিভ হ'ল ইন টাৰ্ম। এতিয়া কথাটো চাবা, R3 আমি এনেকৈ বনাব পাৰোঁ যে 1,2হে এড কৰিছিলা ইয়াতে, তুমি বেলেগ এটা এড কৰি দিয়া, 1,1, 2,2, 3,3 এইখিনিতো লাগিবই। এবাৰ তুমি 1,3 দিয়া আৰু লগতে 3,1 দিয়া। বাই দ্য চেম লজিক ইউ এটা ইকুইভেলেন্স হ'ব। R4 এইকেইটা আমাক লাগিবই, 2,2, 3,3। এবাৰ তুমি কি কৰা, 2,3 দিয়া আৰু 3,2 দি দিয়া। বাই দ্য চেম লজিক এইটোও তোমাৰ কি হ'ব, ইকুইভেলেন্স হৈ যাব, হয় নাই। তুমি কৰি চাব পাৰা। এতিয়া কথা হৈছে কি আমি ইহঁততকৈ আৰু এটা এলিমেণ্ট বঢ়াব বিচাৰি আছোঁ। ছাপ'জ সেইটো আমি R5 বনাব বিচাৰি আছোঁ। এতিয়া চোৱা, একেই কথা, 1,1 লাগিবই, 2,2 লাগিবই, 3,3 লাগিবই। ইহঁত তিনিটাৰ মাজৰ পৰা যিকোনো এটা লোৱা। প্ৰথমটোকে ল'লোঁ ছাপ'জ 1,2 আৰু 2,1, এইটোতো দিয়াই আছিলে আমাৰ আগতে, ইয়ালৈকে ইকুইভেলেন্স চলি আছিলে। এতিয়া আমাৰ হ'ল কি আমি আৰু এটা এলিমেণ্ট এক্সট্ৰা দিম। ছাপ'জ 1,3 দি দিলোঁ। অভিয়াছলি যিহেতু 1,3 দিলা, যিহেতু আমি চিমেট্ৰিক বনাই থ'ব লাগে, চ' তুমি 3,1 দিবই লাগিব। দিলোঁ বাৰু, কিন্তু মন কৰা ই ট্ৰেনজিটিভ হ'ব লাগিব। আকৌ চাবা, বাকী প্ৰব্লেম নাছিলে। তুমি চোৱাচোন, 2এ 1ৰ লগত কৰিছে, 1এ আকৌ 3ৰ লগতো কৰিছে, হয়নে। তে 2এ 3ৰ লগত কৰিছে নাই, কৰাটো নাই, কিন্তু আমি ট্ৰেনজিটিভ বনাবই লাগিব, গতিকে আমি 2,3টো দিবই লাগিব, হয়। এতিয়া আৰু এটা চোৱা, আৰু আমাৰ কি হৈ আছে, 3এ 1ৰ লগত কৰিছে। এতিয়া চোৱাচোন, 2এ 3ৰ লগত কৰি পেলালে, কিন্তু 3,2 দেখা নাই, কিন্তু চিমেট্ৰিকটো হ'বই লাগিব সি। গতিকে যেই তুমি 2,3টো দিলা, চ' 3,2 অট'মেটিকেলি দিব লগা হৈ গ'ল। কিন্তু তুমি চোৱাচোন, 3টা 6টা 9টা, এইটো আচলতে A ক্ৰছ A হয়। মন কৰিছা, এইটো A ক্ৰছ A হয়। মানে A আৰু Aৰ মাজৰ পৰা যিমানবিলাক অৰ্ডাৰ পেয়াৰ বনিব লাগিছিলে গোটেইখিনি তুমি পায়েই গ'লা। চ' এইটো হৈছে আমাৰ চবতকৈ ডাঙৰ ইকুইভেলেন্স ৰিলেশ্যন। আমি সদায় জানো যে A ক্ৰছ A কি আছে, যিমান পচিবল অৰ্ডাৰ পেয়াৰ হয় চব থাকে। আৰু চোৱা, A ক্ৰছ A কিমান এলিমেণ্ট থাকিব, নাম্বাৰ অফ এলিমেণ্টছ ইন A ক্ৰছ A ইজ ইকুৱেল টু নাম্বাৰ অফ এলিমেণ্টছ ইন A ইনটু নাম্বাৰ অফ এলিমেণ্টছ ইন A। এইটোতো আমি জানো, 3 into 3, 9 ন। গতিকে কেইটা এলিমেণ্ট আছে R5ত, 9টা এলিমেণ্ট আছে। গতিকে এইটো বেলেগ একো নহয়, A ক্ৰছ A হয়। আৰু মানে আমাৰ নাই, গম পালা। চ' এই তিনিটাৰ মাজত তুমি যদি কিবা এটা এলিমেণ্ট এক্সট্ৰা ভৰাইও দিয়া নহয়, তেনেহ'লে তোমাৰ কি হ'ব, সি A ক্ৰছ A নিজে নিজে বনি যাব। তুমি চাব পাৰা, এনেকুৱা নহয় যে তুমি R2ৰ লগত 1,3 লগালা কাৰণে এইটো হ'ল, যে এইটোৰ লগত লগালে বেলেগ হ'ব, তেনেকুৱা টাইপৰ নহয়। তুমি ঘৰত কৰি চাব পাৰা যে এই 1,3 3,1ৰ লগতো যদি বেলেগ কিবা এটা এড কৰা, আল্টিমেটলি মিলাওঁতে তোমাৰ কি হৈ যাব, A ক্ৰছ A বনি যাব। এতিয়া যিহেতু চবতকৈ ডাঙৰ ইকুইভেলেন্স ৰিলেশ্যনটো আমি পাই গ'লোঁ, গতিকে দিছ ইজ দ্য এণ্ড, আৰু নাই।
হ'ব সো কেইটা তুমি ইকুইভ্যালেন্স ৰিলেশ্যন পালা এটা দুটা তিনটা চাৰিটা পাঁচটা গতিকে আমাৰ অপচন নাম্বাৰ ডি টু কাৰেক্ট দেই এটো যথেষ্ট ভাল কোৱেশ্চন দিলে আমাক এতিয়া এনেকে বনাওতে তোমাৰ কি হ'ব এটা ষ্ট্ৰাকচাৰ আহিব তুমি কোৱেশ্চনছ বিলাক খুব ডিপ লেভেললৈকে বুজি পাবা আসলতে গতিকে মোৰ ৰিকমেন্ডেশন তোমাৰ হেতুই হয় যে প্ৰথমতে এনসিইআৰটি খন পঢ়িবা তাৰপা এনসিইআৰটি এক্সাম্পলৰ পৰা তাৰ প্ৰেক্টিস কৰিবা তাৰ পিছত তুমি আৰডি শৰ্মালৈকে যোৱা কিন্তু তাৰ ওপৰত আসলতে আমাক নুখুদে আজিলৈকে হ'ব সো পিৱাইকিউজ বিলাক তোমালকে অলপমান সাৰ্চ কৰিলে পাব পাৰা পিৱাইকিউ আমি লৈ আহিম বাৰু সো আজিলৈকে আমি ইকুইভ্যালেন্স ৰিলেশ্যনটোকে ডিসকাস কৰিছো দেই যদি এটো ভিডিঅত কিবা তোমালকৰ আখোৱা থাকি গল তেনেহলে মোক কমেন্ট যোগে জনাবা মই চেষ্টা কৰিম সেইখিনি বস্তু ঠিক কৰিবৰ কাৰণে হ'ব নেক্সট ক্লাছত আমি ফাংচনৰ সম্পৰ্কে পঢ়িম তাৰ বেলেগ টাইপছৰ বিষয়ে পঢ়িম আৰু তাৰ ওপৰত বহুতখিনি কনসেপ্ট আমি ডিসকাস কৰিবলগীয়া আছে গতিকে বহুত ধন্যবাদ